ওম শান্তি। আজি এটা কথা পাতিম আমি। আজিকালি সকলোৱে অতি সামাজিক হৈ থকাত বেছি গুৰুত্ব দিছে। যিকোনো কথা বতৰাৰ ফ্ৰাষ্ট্ৰেশ্যন ছ'চিয়েল মিডিয়াতেই হওক বা ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰিছে। বহুতে সামাজিকভাৱে যিখন মুক্ত মজিয়া তাত যিকোনো ধৰণৰ নিজৰে ক'ব গ'লে আচলতে বহু কথা বতৰা তাত লিখে বা নিজৰ মনটোক ভাল লগাবলৈকে বিভিন্ন ধৰণেৰে পজিটিভ ৱেত তেওঁলোকে ব্যৱহাৰ কৰিছে। কিন্তু ইয়াত দেখা যায় যে বেছিভাগৰে এনেকুৱা ধৰণৰ দেখা যায় যে কিবা পাৰ্চনেল ঘৰুৱা অশান্তি বা পাৰ্চনেল কিছুমান কথা তেওঁলোকে অতি সহজভাৱে কাৰোবাৰ সঁহাৰি বিচাৰি খুব এডৰা এডৰাকৈ লিখে। মই এই ক্ষেত্ৰত আই মাতৃসকলে হওক বা ভাই ভ্ৰাতাসকলক ক'ব বিচাৰোঁ যে কিছুমান কথা আপোনালোকে সমজুৱাকৈ বা সামাজিকভাৱে নিলিখিলেও আচলতে আপোনালোকৰ কাৰণে ভাল। কিছুমান বস্তু আপুনি লিখাটো উচিত নহয় বুলি ভাবোঁ। কাৰণ আমি যিমানে ঘৰৰ কথাই হওক নিজৰ পাৰ্চনেল কথাই যিমানে সামাজিকভাৱে আমি প্ৰকাশ কৰিম সিমানে কিন্তু আমি ভাবোঁ যে আমাক কোনোবাই সঁহাৰি দিছে। বহুতে সঁহাৰিও পায়। আজিকালি ব্যৰ্থ কিছু যেতিয়া আপুনি জীৱনত কিবা এটা চলি থাকে আপুনি যদি লিখি দিয়ে আপোনাৰ তলত আপোনাক সন্মতি দিয়া বহু মানুহে আপোনাৰ জীৱনত ওলাই যায় তেনেকৈ, হয়নে? গতিকে এটা কথা এইখিনিতে চাব কি হয় আচলতে যেতিয়াই আপোনাৰ গৃহকণ্ডল হয় বা কিবা প্ৰব্লেম হৈছে সেইবিলাক লৈ পেলাই আপুনি নিজেও একান্ততাৰে চিন্তা কৰক, চৰ্চা কৰক যে ইয়াক কেনেকৈ ঠিক কৰিব পাৰি। সকলো বস্তুৰে সমাধান আছে, নহয় জানো? যে আমি জীৱনত কিবা কিবি ঢেৰ পাই আছোঁ বা কিবা কিবি আমি হেৰুৱাইছোঁ বা হেৰুৱাবলৈ গৈ আছোঁ। অকণমান চিন্তন কৰি আপুনি চাওকচোন পাই নেকি, ক'ৰবাত আছে নেকি এনেকুৱা ধৰণৰ কিবা সমাধান আছে নেকি? পৰমাত্মাৰ মহাবাক্য ইচ্ছা কৰিলে কিন্তু সমাধান আমি বিচাৰি উলিয়াবলৈ পাৰোঁ। এতিয়া সমাধান আমি যদি ছ'চিয়েল মিডিয়াত বিচাৰোঁ ডেফিনেটলি তাত কিছু পজিটিভ সমাধান নোপোৱা নহয়, পোৱা যায়। কিন্তু আপুনি যেতিয়া এটা দুখ প্ৰকাশ কৰিব সেই দুখৰ লগতে আপোনাৰ বহু মানুহ আপোনাক সমভাগী হোৱা ওলাই যাব বা আপুনি যাৰ বিষয়ে লিখিব তেওঁক নজনাকৈ বহুতে বিভিন্ন ধৰণে লিখি দিব পাৰে আপোনাকে ভাল লগাবৰ বাবে। কি হয় তেনেস্থলত ঘৰৰ কথাবোৰ আচলতে আমাৰ বাহিৰলৈ যিমানে আমি লৈ আহোঁ সিমানে কি হয় আমাৰ ঘৰৰ যিটো ভাইব্ৰেশ্যন সেইটো বিনষ্ট হয়। গতিকে এতিয়াও যদি কোনোবা মহিলা আছে, পুৰুষ আছে যিয়ে সাংসাৰিক সংঘৰ্ষত ভুগি আছে, স্বামী স্ত্ৰীৰ মাজত যদি কিবা সাংসাৰিক সংঘৰ্ষত ভুগি আছে, এতিয়াও সমাধান আছে। আমাক অনতিপলমে যোগাযোগ কৰক। যদি আপুনি বিবাহ বিচ্ছেদৰ কথা ভাবিছে বা আপুনি ভাবিছে যে এই বিবাহ আৰু মোৰ নিটিকিব বা মই এই বিবাহত থাকিব নোৱাৰিম, তথাপিও আপুনি পাৰিব পাৰে। এবাৰ শেষ আপুনি চান্স দি পেলাই চাওক, নহয় জানো? নিজেও শেষ সিদ্ধান্তটো লোৱাৰ আগতে এবাৰ আমাৰ লগত কাউন্সিলিং কৰক। এতিয়া কথাটো হৈছে কেইটামান কথা সমজুৱাকৈ কেতিয়াও ডিছক্ল'জ কৰিব নাপায়। প্ৰথমটো হৈছে যে সামাজিক মাধ্যমত বহুত বেছি আপুনি ক'ত কি কৰিছে, ক'ত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ কি কৰিলে, ব্যক্তিগত জীৱনৰ নমুনাখন আচলতে সামাজিক মাধ্যমত দেখুৱাবলৈ নাপায়। ই আচলতে কি কৰে, মানুহৰ আজিকালি অকণমান চাইকলজিকেল কিছুমান ইছ্যুজ ক্ৰিয়েট হয়। প্ৰথমটো হৈ গৈছে যে আপুনি যদি অনবৰতে ভাল পোছাক পিন্ধি ভাল কিবা ক'ৰবাত খোৱা, ক'ৰবালৈ যোৱা, এচিভমেণ্টছ এইবিলাকৰে যদি আপুনি অনবৰতে যদি আপুনি পাতনি মেলি থাকে, আপোনাক দেখি হয়তো 100গৰাকী বা 1000গৰাকী কি হ'ব, তেওঁলোক ইনফেৰিয়ৰ কমপ্লেক্সিটিত ভুগিব পাৰে। যিটো আচলতে তাৰ ওপৰত এটা ৰিচাৰ্চ হৈছিলে, সেই ৰিচাৰ্চ অনুসৰি বহু বিশেষজ্ঞই কথাটো কৈছে যে আচলতে ছ'চিয়েল মিডিয়াত আমি জানি বা অজানিতে ছ'চিয়েল মিডিয়াৰ যোগেদি কিন্তু আমি বহু কিন্তু নিগেটিভ ভাইব্ৰেশ্যনৰ বলি হৈ আছোঁ। দ্বিতীয়তে আপুনি থাকক অলপ সময়, আপুনি ছ'চিয়েলি কানেক্ট হৈ থকাটো খুবেই জৰুৰী। পৃথিৱীত কি চলি আছে, ক'ত কি খবৰ আমি লোৱাটো উচিত। কিন্তু বহুত বেছি ইনভলভ হৈ তাৰ ওপৰত কমেণ্ট কৰি দিয়া বা তাৰ ওপৰত দুআষাৰ লিখি দিয়া, পজিটিভ সাংগঠনিক যিবিলাক কথা বতৰা, সাংগঠনিক যিবিলাক ক্ৰিটিচিজিম সেইবিলাকে আপোনাক কামত দিব, নিদিয়া নহয়। কিন্তু আজিকালি দেখিছোঁ যে ব্যৰ্থ যিটো সমালোচনা, যিটোৰ মূল্য একেবাৰে নগণ্য হৈ পৰে শেষৰ ফালে,
কাৰণ কি হয় এজনে ব্যৰ্থ লিখে তাৰ ওপৰত আন 10 জনে জুপিয়াই পৰে এনেকুৱা ধৰণৰ পৰিবেশত কি হয় আচলতে আমি যদি নিজৰ ব্যক্তিগত কথা বতৰাবোৰ যদি অনবৰতে ছ'চিয়েল মিডিয়াত লিখি থাকো কৈ থাকো তেতিয়াহ'লে কি হ'ব আমাৰ ব্যক্তিগত জীৱনত নিগেটিভ ভাইব্ৰেচনৰ কিন্তু এণ্টাৰ হৈ যায় প্ৰৱেশ ঘটিব দেই গতিকে আমি কিয়নো বাটৰ কচু গাত ঘঁহি লওঁ নহয় জানো গতিকে 3 নম্বৰতে যিবিলাক আপোনাৰ অতি আত্মিক মুহূৰ্ত আপোনাৰ যিবিলাক মানে একান্ত মুহূৰ্ত পৰিয়ালৰ লগত হওক বা য'তেই নহওক সকলোবোৰ একে ধৰণৰে বাৰে বাৰে মিডিয়াত বা ছ'চিয়েল মিডিয়াত দেখুৱাই থকাটো প্ৰয়োজনীয়তা নাই কাৰণ ছ'চিয়েল মিডিয়াতনো আপোনাক সকলোৱে অচিনাকি ইয়াত এনেকুৱাও হৈ যায় যে অচিনাকি ইমানেই অচিনাকি যে মোৰ এটা উদাহৰণ মনত পৰিল ফটককে সিদিনাখন এজন ভাতৃপ্ৰতিম মহোদয়ৰ ফোন আহিছিল তেওঁ কৈছিল যে মই অমুক ঠাইৰ হয় মোক সকলোৱে চিনি পায় আপুনি মোৰ ফেচবুকত পেজটো চালে গম পাব যে মোক সকলোৱে চিনি পায় মই সাংঘাতিক সামাজিক আৰু মই বহু মানুহক জীৱন উদ্ধাৰ কৰিছো বহুতক মই বহুত দান দিছো বহুত মন্দিৰ বনাইছো কিবা কৰিছো এনেকুৱা ধৰণৰ বহুত তেওঁ দানী ব্যক্তি বুলি নিজকে পৰিচয় দিলে বাৰু মই তেওঁৰ ফেচবুক পেজ চেক কৰা নাই কিন্তু তেখেতে কোৱা অনুসৰি মোক ক'লে যে মোৰ ফেচবুক পেজটো আপুনি চাব মই ডেইলি সমাজৰ কাম কৰো কিন্তু সিস্টাৰ মোৰ আজি বহুত ডাঙৰ বিপদত পৰি আপোনালৈ ফোন কৰিছো তে মই জানিব বিচাৰিলো কথাটো কি তেতিয়া তেওঁ ক'লে যে মোৰ মানে মোৰ দুজন ল'ৰা 3 গৰাকী ছোৱালী আৰু ছোৱালী 3জনীক মই বিয়া দিলো আৰু মোৰ 2জন ল'ৰা আছে তাৰোপৰি মোৰ পত্নী ৰিসেন্টলি আজি বেছি দিন হোৱা নাই ব্লাড কেন্সাৰত তেওঁৰ মৃত্যুবৰণ কৰিছে মোৰ ল'ৰা 2জন আছে তাৰে এজন ল'ৰাই অনবৰতে কি কৰে মোক মানে সুইসাইড কৰিম বুলি এনেকে তেওঁলে মানে বাপে ক'লে থ্ৰেটেনিং মেছেজ দি থাকে যে মই সুইসাইড কৰিম তেওঁ সুইসাইড কৰা প্ৰৱণতাটো খুব মানে তেওঁৰ বাঢ়িবলৈ আৰম্ভ কৰিছে তেওঁ খুব বিপদত পৰিল বোলে কিয় তেতিয়া মই সুধিলো কিয় আপোনাৰ লগত সম্বন্ধ কেনেকুৱা ল'ৰা ছোৱালীবিলাকৰ তেতিয়া ক'লে যে ছোৱালীবোৰটো বিয়াই দিলো কেতিয়াবা তেওঁলোকে অকেজনেলি আহে মোৰ খুব বেছি সদায় কথা বতৰা নহয় তেওঁলোকৰ লগত তেওঁলোক ঠিকে আছে নিজৰ সংসাৰত কিন্তু ল'ৰাকেইটাই মানে মোৰ গোটেই শেষ কৰি দিছে মই জানিব বিচাৰিছিলো কি প্ৰসংগত কি শেষ কৰিছে তেতিয়া ক'লে যে তেওঁলোকে মই নজনাকে মোৰ একাউণ্টৰ পৰা পইচা উলিয়াই বা মোৰ মানে মনে মনে মোৰ এটিএম কাৰ্ড লৈ যায় মোৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে মোক নোকোৱাকে আৰু মই যেতিয়া সিহঁতক প্ৰশ্ন কৰো তেতিয়া মোক সুইসাইড কৰাৰ এনেকে থ্ৰেটেনিং দিয়ে আৰু ইতিমধ্যে থ্ৰেটেনিং দি প্ৰথম যিজন ল'ৰা তেখেতে সুইসাইড এটেম্প কৰিলে আৰু তেওঁ ইতিমধ্যে ঢুকাইছে তেতিয়া মই গোটেইখিনি কথা শুনিব বিচাৰে তাৰ পিছৰখিনি তেওঁ ক'লে যে সেকেন্ড ল'ৰাজনো তেনেকুৱা ধৰণৰ টেন্ডেন্সি থাকে যে সুইসাইড কৰিম বুলি ৰিসেন্টলি কিবা খাইও দিছিলে তেওঁ মৰিব বিচাৰিছিলে কিন্তু মানে এতিয়াও জীয়াই আছে কিবা কৰি আপুনি মোক ৰক্ষা কৰক মই ল'ৰাটোক বচাব বিচাৰিছো মই কি কৰাটো উচিত মই সেইখিনিতে অকমান ভাবিছিলো যে হয় পৰমাত্মাৰ মহাবাক্য আছিলে আমি সদায় জ্ঞান মুৰলি পঢ়ো যে চেৰিটি বিগিনছ এট হোম তাৰ মানে কি যে তুমি যদি সমাজৰ কাম কাজ কৰিছে বহুত বেয়া কথা নহয় ভাল কথাহে আজিকালি মানুহ সামাজিক হৈ থাকি ভাল পায় সকলো ঠিকে দেখিছো কিন্তু বহু সামাজিক ব্যক্তিৰ এনেকুৱা মোলে ফোন আহে যে ঘৰখনত কিন্তু সাংঘাতিক অশান্তি হয়তো সন্তান ডিপ্ৰেছনৰ বলি হৈছে হয়তো সন্তান এংজাইটিৰ বলি হৈছে যে কিয় হ'বলৈ পাইছে কৰবাত নহয় কৰবাত এনেকুৱা হৈছে নেকি যে অতি সামাজিক হ'বলৈ গৈ আমি সন্তানক আজি সময় দিব নোৱাৰা অৱস্থা হৈছো যিসকল চাকৰিয়াল সেই সকলকো দেখিছো চাকৰি বাকৰি কৰি আহি সন্ধিয়া যেন তেনে ঘৰ পায় তাৰ পিছতো পুৰুষসকলক বা মহিলাসকলকো দেখিছো আজিকালি যে তাৰ পিছতো ল'ৰা ছোৱালী চবৰে নহয় সকলোৱে গাত পাতি ল'ব নালাগে সেই কাম কৰা মানুহৰ হাতত গতাই দি তেওঁলোকেও ৰাতি ফুৰি থাকে বা এনেকে গুচি যায় যিটো আবেগিক বন ল'ৰা ছোৱালী যিটো মা বুলি যিটো এটা মমতা বিচাৰে বা দেউতা বুলি যিটো অকণ ওচৰত বিচাৰে তেওঁলোকে ক'ব নোৱাৰে সেইটো বুজি নোপোৱাৰ কাৰণতে ল'ৰা ছোৱালী ডাঙৰ হৈ বহুত দূৰলৈ গুচি যায় এদিন গৈ পেলাই তেওঁলোক সাংঘাতিক ধৰণৰে মানসিকভাৱে আবেগিকভাৱে শাৰীৰিকভাৱে কি হৈ যায় ডিটেচ হৈ যায় এইখিনিতে ভুলটো কাৰ আচলতে গতিকে পেৰেণ্টিং এটা খুব ডাঙৰ কিন্তু ডিপ্ল'মা হয় এইটো ডিপ্ল'মা সকলোৱে ল'ব লাগে কিন্তু আমি পেৰেণ্টিং টিপছ দিওঁ আমি পেৰেণ্টিং গাইডলাইন দিওঁ গতিকে আপোনালোকে যদি ইচ্ছা কৰে পেৰেণ্টিং গাইডলাইন আমাৰ পৰা ল'ব পাৰে পেৰেণ্টিং হৈছে কিন্তু এটা সাংঘাতিক আপুনি যি চাকৰি বাকৰি কৰি আছে যিয়ে আপুনি কৰি নাথাকক কিয় পেৰেণ্টিং টিপছ কিন্তু লোৱাৰ খুব প্ৰয়োজনীয়তা সমাগত হৈ গৈছে
আজিকালি মানুহবিলাকে মানে বাহিৰতে থাকিবলৈ বিচাৰে বেছিখিনি সময় যে বাহিৰত যিমানৰ ফোন আহে সিমানৰে এইটো প্ৰব্লেম থাকে যে অতি সামাজিক তাৰমানে সামাজিকভাৱে কাম কৰি ভাল পায় ঘৰখনত থাকিবলৈ বেয়া পায় ল'ৰা ছোৱালীৰ ওচৰত বহিবলৈ সময় নাই ল'ৰা ছোৱালীৰ কথা শুনিবলৈ সময় নাই শেষত কি হৈছে ল'ৰা ছোৱালী টিভি মোবাইল বিভিন্ন ধৰণৰ ডিজিটেল গেজেটত মজগুল হৈ তেওঁলোকৰ মেণ্টেলিটিটো চূড়ান্ত চেলফিছ হৈ গৈছে চূড়ান্ত মেটেৰিয়েলিষ্টিক হৈ গৈছে এটা ৰবটিক মেচিনলৈ সন্তান আজি পৰিণত হৈছে গতিকে এই ক্ষেত্ৰত মই আই মাতৃসকল বা যিসকল ভ্ৰাতা তেখেতকো মই সেই উপায় দিছিলোঁ তেখেতকো মই ষ্ট্ৰিক্টলি 3 মাহ মেডিটেশ্যন কৰাইছিলোঁ ষ্ট্ৰিক্টলি 3 মাহৰ সংকল্প দিছিলোঁ আৰু তেওঁ সেই 55 দিনৰ যিটো আমাৰ পৰিক্ৰমা তেওঁ তাত 33 দিনে কান্দিছিল কেৱল যে মই কি ডাঙৰ ভুল কাম কৰিলোঁ যেতিয়া সন্তানক সংকল্প দিব কৈছিল যেহেতু মাতৃগৰাকী ইতিমধ্যে ঢুকাইছে তেওঁ যেতিয়া ল'ৰাটো সংকল্প দিয়ে তেওঁ দিব নোৱাৰে তেওঁ কান্দি 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 বহুত জোৰছে কান্দি পায় কিয় তেওঁ কৈছে মই যিমানেই ডাঙৰ সামাজিক ব্যক্তি নহওক কিন্তু আজি আপুনি মোক উপলব্ধি কৰোৱালে যে আচলতে মই মোৰ যি মেইন সেৱা সেই সেৱাই মই ইমান দিন নকৰিলোঁ মই মোৰ সন্তানৰ সেৱাই মই আজিলৈকে নকৰিলোঁ মইতো কেৱল গালি সপনি ৰঙা চকু